কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইদৰে অমিতা খাইছেনে? আজি একেবাৰে মই অমিতাৰ এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে অমিতাটো মই ভালকৈ বাকলি গুচাই লৈছোঁ আৰু গুচাই পেলাই ভিতৰত গুটিখিনি হেৰি কৰি লৈছোঁ। আৰু আজি মই অমিতাটো বনাম চয়াবিনেৰে। আৰু চয়াবিনৰ মানে মই কিন্তু গোটা চয়াবিন নিদিওঁ। মই চয়াবিনৰ এটা মানে হেৰি পায়, অলপ মানে গুড়ি গুড়ি টাইপৰ পায়, আৰু সেইটোৱেই মই দি বনাম। আৰু যদি গুড়ি গুড়ি টাইপৰ নাপায় তেতিয়াহ'লে প্ৰথমে চয়াবিনখিনি অলপ থেতালি ভাঙি ল'ব, তাৰপিছত তিয়াই থ'ব, আৰু তেতিয়া এইখিনি খুব টেষ্টি হয় খাবলৈ। এতিয়া মই অমিতাখিনি অলপ হালধি নিমখ দি পেলাই এইখিনি মই অলপ হেৰি কৰি থৈ দিছোঁ, অলপ থৈ দিছোঁ। আৰু এতিয়া এইখিনি মই চয়াবিন চাওক, এই ধৰণে চয়াবিনখিনি মানে হেৰি থাকে আৰু মানে গুড়ি গুড়ি থাকে। এইখিনি মই তিয়াই থৈ দিছিলোঁ উতলা গৰম পানীত, আৰু এতিয়া মই এইখিনি ভালকৈ চেপি লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতিছোঁ, কেৰাহীটাত মই অলপ তেল দি লৈছোঁ। আৰু সদায় সদায় একেই মানে সাজ খাই ভাল নালাগে, মানে খানাটো খাই পেলাই ভাল নালাগে। সেইকাৰণে অমিতাটো ল'ৰা ছোৱালীয়ে সাধাৰণতে নেখায়, আৰু তেতিয়া মই ভাবিলোঁ অমিতাটো অলপ বেলেগ ধৰণে বনাওঁচোন, কাৰণ চয়াবিনটো সকলো ল'ৰা ছোৱালীয়ে ভাল পায়। সেইকাৰণে মই ভাবিলোঁ চয়াবিনটো এই ধৰণে বনাওঁ, ল'ৰা ছোৱালীয়ে খাই ভাল পাব। ইয়াত লৈছোঁ মই জিৰা, ধনিয়া, হালধি গুড়া, জলকীয়াৰ গুড়া, ইয়াত লৈছোঁ বিলাহী, কেঁচা পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া আৰু অলপ সৰিয়হ লৈছোঁ। আৰু এইখিনি গোটেই সৰিয়হখিনি পিচি ল'ম। আৰু এতিয়া মই অমিতাখিনি অলপ ভালকৈ ভাজি লৈছোঁ। ভাজি পেলাই অলপ যেতিয়া কালাৰ আহি গ'ল তেতিয়া মই এইখিনি নমাই দিম। আৰু এতিয়া এইখিনি নমাই পেলাই তেল নাছিলে সেইকাৰণে অলপ মই তেল দি লৈছোঁ। দি পেলাই তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত পিঁয়াজখিনি, কাটি থোৱা পিঁয়াজখিনি মই ইয়াত দি দিছোঁ। আৰু এতিয়া এইখিনি মানে অলপ ভজা হোৱাৰ পিছত তাৰপিছতে মই চয়াবিনখিনি ইয়াত দি দিছোঁ। চয়াবিনখিনি অলপ ভজা হৈ গ'লে তাৰ গোন্ধটো গুচি যাব। এতিয়া আদা, নহৰু আৰু কেঁচা জলকীয়া এইখিনি আৰু বিলাহী গোটেইখিনি মই ইয়াত দি পেলাই ইয়াৰ লগতে ভাজি লৈছোঁ। আৰু শুকান গুড়া মছলাখিনিও ইয়াত মই দি দিছোঁ। দি পেলাই অলপ ভাজি পেলাই আৰু অলপ সৰিয়হখিনিও ইয়াত দি দিছোঁ। দি এতিয়া ভালকৈ অলপ ভাজি ল'ম। মছলা জ্বলি যাব, সেইকাৰণে নিমখ দি পেলাই মই ইয়াত অলপ পানী মিক্স কৰি দিম। আৰু এই ধৰণে অলপ পানী মিক্স কৰি দিব, নহ'লে জ্বলি যাবগৈ। আৰু এতিয়া এইখিনি মই অলপ দেৰি ঢাকি থৈ দিম, তেতিয়া বিলাহীখিনিও সিজি যাবগৈ। এয়া চাওকচোন কি ধুনীয়া এটা হেৰি হৈছে, আৰু খুব মানে ধুনীয়া হৈছে দেখিবলৈ। আৰু এই সময়তে যেতিয়া সিজি যাব আমি অমিতাখিনি ইয়াত দি দিম। আৰু অমিতা আমি সাধাৰণতে দাইলত দি খাওঁ বা ভাজি পেলাই খাওঁ। এই ধৰণে এবাৰ বনাই খাই চাবচোন। আৰু গোটাকৈ মানে চয়াবিন দি বনাব পাৰে, কিন্তু এই টেষ্টটো নাপাব। আৰু সেইকাৰণে চয়াবিন যদি নাথাকে, গোটা মানে এই ধৰণে ভঙা চয়াবিন যদি নাথাকে তেতিয়াহ'লে বজাৰত কিন্তু এভেইলেবল আছে এই ধৰণৰ চয়াবিন। আৰু যদি নাথাকে তেতিয়াহ'লে চয়াবিন শুকান থাকোঁতে আৰু মানে কিবা এটা দি মানে গুড়ি কৰি ল'ব, তাৰপিছত বনাব। কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।